আমি সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছোঁ। সকলো জিলাতে 4টাৰ পৰা 5টালৈকে 4টাত কাৰফিউ দোকান বন্ধ হ'ব, 5টাত কাৰফিউ হ'ব। খালি লখিমপুৰ আৰু গোলাঘাট জিলা 1 বজালৈকে দোকান খুলিব, 2 বজালৈকে বন্ধ থাকিব। এই পৰিৱেশ যদি মেইনটেইন হয়, অহা 7 তাৰিখে আমি গধূলি 6 বজালৈকে জিলাসমূহ মুকলি কৰি দিয়াৰ চিন্তা আমি ৰাখিছোঁ আৰু 7 দিন আমি পৰ্যালোচনা কৰিম। অহা সোমবাৰে আমি 6 বজালৈকে খুলি দিয়াৰ বাবে চেষ্টা কৰিম আৰু 16 আগষ্টৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো আমি খুলি দিম। স্যাৰ ৰিজাল্টটো দিছে মেট্ৰিক হায়াৰ সেকেন্ডাৰী স্কুল কেতিয়া খুলিব সবৰে এটা স্কুলৰ গোটেই খোলাটো এইটো কোনো আইন শৃংখলা কাৰণত আমি বন্ধ ৰখা নাই, বেমাৰ আজাৰৰ কাৰণে। গতিকে জীৱনৰ নিৰাপত্তাটো আটাইতকৈ ডাঙৰ কথা। কিন্তু ফাইনেল ইয়াৰ ক্লাছবিলাক পোষ্ট গ্ৰেজুৱেট ফাইনেল, ডিগ্ৰী ফাইনেল, হায়াৰ ছেকেণ্ডেৰী ফাইনেল আৰু ক্লাছ 10 এই 4টা আমি 1 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰোঁ নেকি তাৰ ওপৰত আমি দৃষ্টি ৰাখিম। কিন্তু যদি কোভিড বাঢ়ি যায় বা থাৰ্ড ৱেভ ধৰণৰ হয় তেতিয়াতো আমি ৰিস্ক ল'ব নোৱাৰোঁ। কিন্তু আজিৰ দৰে যদি পৰিৱেশ থাকে তেতিয়াহ'লে পোষ্ট গ্ৰেজুৱেট ফাইনেল ইয়াৰ, ডিগ্ৰী ফাইনেল ইয়াৰ, হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ আৰু ক্লাছ 10 এই 4টা শ্ৰেণী আমি 1 ছেপ্টেম্বৰৰ পৰা খুলি দিম বুলি মনত ভাবি ৰাখিছোঁ। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.